নতুন বছৰতে ৰাজ্যখনলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে গ্ৰ'জ এগে। এই কুকুৰা ফাৰ্মখনে দখল কৰিছে নামনি অসমৰ কণীৰ বজাৰ। বঙাইগাঁৱৰ যোগীঘোপাৰ ঘিলাগুৰিৰ কুকুৰা ফাৰ্মখনত উৎপাদন হয় দৈনিক কেইবা লক্ষাধিক কণী। ফাৰ্মখনত আছে কণী উৎপাদন কৰা 2 লক্ষাধিক কুকুৰা। 5 শতাধিক নিবনুৱা কৰ্মসংস্থাপন দিছে এই ফাৰ্মখনত। 2017 চনত প্ৰতিষ্ঠা কৰা হৈছিল এই কুকুৰা ফাৰ্মখন। আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক খাদিমুল হুছেইনৰ এখন প্ৰতিবেদন চাওঁ আহক। হয়, নিশ্চিতভাৱে আপোনাৰ লগতে প্ৰতিদিন টাইমৰ সমূহ দৰ্শকলৈ ইংৰাজী নৱবৰ্ষৰ ওলগ যাচিছোঁ। আৰু ইংৰাজী নৱবৰ্ষৰ এই প্ৰাকখনত বিশেষকৈ ৰাজ্যখনলৈ এক শুভ সংবাদ কঢ়িয়াই লৈ আহিছে এখন লেয়াৰ ফাৰ্মে। বিশেষকৈ ক'ব লাগিব অসমৰ ভিতৰত সৰ্ববৃহৎ লেয়াৰ ফাৰ্মটোত এই মুহূৰ্তত মই উপস্থিত আছোঁ। সেয়া হ'ল বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ঘিলাগুৰিত অৱস্থিত এটা ঘোষ এক বুলি যিটো উদ্যোগ আছে, সেই উদ্যোগটোত এই মুহূৰ্তত মই উপস্থিত আছোঁ। প্ৰতিদিনাখনে প্ৰায় লক্ষাধিক কণী উৎপাদন কৰে। তাৰ সমান্তৰালভাৱে ইয়াত প্ৰায় 2 লক্ষাধিক মুৰ্গী আছে। আৰু এই মুহূৰ্তত মই সেই লেয়াৰ ফাৰ্মটোৰ সামগ্ৰিক দৃশ্যাৱলী মই সতীৰ্থ সহযোগীৰ দ্বাৰা দেখুৱাই আছোঁ। ক'বলৈ সম্পূৰ্ণ বিজ্ঞানসন্মত আৰু স্বাস্থ্যসন্মতভাৱে ইয়াত মুৰ্গীবোৰ ৰখা হৈছে। আৰু ইয়াৰ পৰা প্ৰায় লক্ষাধিক প্ৰতিদিনাখনে কণী উৎপাদন কৰি থকা হৈছে। আৰু মোৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে অসম ৰাজ্যিক হাঁহ আৰু পশুপালন বিভাগৰ অসম ৰাজ্যিক যিগৰাকী নডেল অফিচাৰ আছে ডক্টৰ ছাজামাল আলী এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে। মই ডক্টৰ ছাজামাল আলীৰ পৰা পোনে পোনে জানিব বিচাৰিছোঁ যে নৱবৰ্ষৰ এই প্ৰাকখনত আপোনাক ওলগ যাচিছোঁ। বিশেষকৈ ৰাজ্যখনৰ বাবে এক ভাল খবৰ, যি সময়ত কণীৰ চাহিদা পূৰণৰ কাৰণে বিশেষকৈ আমি বহিৰাজ্যৰ কণীৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হৈছে। এই ফাৰ্মখনে প্ৰতিদিনাখনে লক্ষাধিক কণী উৎপাদন কৰি আছে। কি ক'ব আপুনি এগৰাকী ৰাজ্যখনৰে দায়িত্বত থকা এগৰাকী বিষয়া? প্ৰথমতে মই আপোনালোকৰ জৰিয়তে সমূহ ৰাজ্যবাসীকে নৱবৰ্ষ তথা মাঘ বিহুৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই এই ক্ষেত্ৰত এটাই ক'ম যে এইখন ফাৰ্ম যোৱা 2017 চনৰ পৰাই উৎপাদন কৰি আছে। ইয়াতে কণী উৎপাদন হৈ আছে। তেতিয়া ইয়াৰ কেপাচিটি আছিলে প্ৰায় 50,000 আৰু লাহে লাহে ইয়াৰ পৰিসৰ বৃদ্ধি কৰি আজি ইয়াত প্ৰায় 2,15,000 কেপাচিটিলৈকে এই ফাৰ্মখন পৰিসৰ বৃদ্ধি হৈছে। ইয়াৰ লগে লগে এই ঘোষ নামৰ যিজন ব্যক্তি, এই ব্যক্তিজনে আৰু এখন নতুনকৈ ফাৰ্ম কৃষ্ণাই গোৱালপাৰা জিলাৰ কৃষ্ণাইত এখন ফাৰ্ম নতুনকৈ প্ৰতিষ্ঠা কৰিছে। তাতো তেওঁৰ প্ৰজেক্টেড কেপাচিটি হৈছে প্ৰায় 2,10,000। এতিয়ালৈকে তাত 1 লাখতকৈও বেছি কুকুৰা কণী উৎপাদন কৰি আছে। সৰ্বমুঠ যদি হিচাপ কৰা যায় আজিৰ তাৰিখত প্ৰায় 2.5 লাখ মান কণী এই ফাৰ্মখনৰ পৰা এই দুটা গোটৰ পৰা উৎপাদন হৈ আছে। গতিকে নিশ্চয়কৈ এইটো ৰাজ্যখনৰ বাবে সুখৰ বতৰা। আৰু এই ফাৰ্মখনৰ সফলতা দেখি পেলাই ৰাজ্যৰ বিভিন্ন উদ্যোগী ব্যক্তিয়ে ইয়াত আহি 2019-20 চনৰ মানৰ পৰাই বিভিন্ন ঠাইত কুকুৰা ফাৰ্ম প্ৰতিষ্ঠা কৰা দেখিবলৈ পাইছোঁ। আৰু আশা কৰিছোঁ অহা কেইবছৰমানৰ ভিতৰত নিশ্চয় আমাৰ ৰাজ্যখনে কণী উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব বুলি আশা কৰিব পাৰিম। বিশেষকৈ আপোনাক এই ক্ষেত্ৰত এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে 2017 চনত এইখন ফাৰ্ম ষ্টাৰ্ট হৈছিল। আৰু 2019 চনত বিশেষকৈ আমাৰ মুখ্য সম্পাদক নীতিমণি শইকীয়াই বিশেষকৈ অনুপ্ৰেৰণা নামৰ এটা অনুষ্ঠান কৰিছিল। আৰু তাৰপিছত কিন্তু এতিয়া লাহে লাহে ফাৰ্মখনৰ কিন্তু পৰিসৰ বৃদ্ধি হৈছে, উৎপাদনো বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। হয়, কি ক'ব? খাদিমুল হুছেইন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।